নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি প্ৰথমেই খবৰ ওলাইছে ৱাকফ বোৰ্ডৰ ওপৰত। ৱাকফ সংশোধনী বিল লোকসভাতো গৃহীত কৰা হ'ল। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে। এতিয়া আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে ৱাকফ বোৰ্ডৰ সংশোধনী বিধেয়কখনক লৈ এতিয়া মুছলমানসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ লগতে এতিয়া AIUDFৰ তৰফৰ পৰাও আহ্বান জনাইছে সকলো মুছলমানকে একগোট হৈ এই ৱাকফ বোৰ্ডখনৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে। আৰু তাৰ পাছতেই লোকসভাত দেখিবলৈ পোৱা গ'ল ৱাকফ বোৰ্ডখন ফালি পেলোৱা, মানে ৱাকফ বোৰ্ডৰ সংশোধনী বিলখন ফালি পেলোৱা দেখিবলৈ পোৱা গ'ল। আৰু মুছলমানসকলেও এই ৱাকফ বোৰ্ডৰ সংশোধনী বিধেয়কখন ফালি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। তো তেওঁলোকে কৈছে এই ৱাকফ বোৰ্ডখনৰ জৰিয়তে মুছলমানসকলৰ অস্তিত্ব নাইকিয়া কৰিব বিচাৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা, যাৰ কাৰণে তেওঁলোকে এতিয়া প্ৰতিবাদমূলক ব্যৱস্থা হাতত লৈছে আমাৰ ভাৰতবৰ্ষত। আৰু তাৰ পাছতেই 3 এপ্ৰিলৰ দিনাখন ৱাকফ বোৰ্ডখন প্ৰায় 288টা ভোট লাভ কৰি গৃহীত হয়। আৰু এই বিধেয়কখনৰ বিপক্ষে প্ৰায় 232টা ভোট লাভ কৰিছিলে লোকসভাত। তো আপুনি কি ক'ব এই ৱাকফ বিলখনৰ বিষয়ে বা এই ৱাকফ বোৰ্ডখনৰ বিষয়ে কমেণ্ট ছেকশ্যনত লিখি থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমেৰিকাৰ পৰা। আমেৰিকাই আমাৰ ভাৰতৰ ওপৰত লগালে 26% টেৰিফ, মানে এক প্ৰকাৰে ক'বলৈ গ'লে টেক্স লগালে আমাৰ ভাৰতৰ ওপৰত আমেৰিকাই 26%। কিন্তু তাৰ বিপৰীতে আমাৰ ভাৰতে আমেৰিকাৰ ওপৰত কিমান পাৰ্চেণ্ট টেক্স লয় বাৰু আপোনালোকে জানেনে? এই টেৰিফ কিমান লয় আপোনালোকে জানিলে? শুনিলে আচৰিত হ'ব। আমাৰ ভাৰতে আমেৰিকাৰ ওপৰত প্ৰায় 52% টেৰিফ লয়। ডোনাল্ড ট্ৰাম্পে কৈছে যে নৰেন্দ্ৰ মোদী মোৰ এজন বিৰাটেই ভাল বন্ধু, মানে ভাৰতৰ প্ৰধানমন্ত্ৰী ডোনাল্ড ট্ৰাম্পৰ এজন বিৰাট ভাল বন্ধু বুলি জনাইছে ডোনাল্ড ট্ৰাম্পে কৈছে। কিন্তু ভাল বন্ধু হোৱাৰ স্বত্তেও ভাৰতে কিন্তু আমেৰিকাৰ ওপৰত ভাল কৰা নাই বুলি জনাইছে ডোনাল্ড ট্ৰাম্পে। আৰু সেইবাবে ডোনাল্ড ট্ৰাম্পেও 26% টেৰিফ লগাই দিলে এতিয়া ভাৰতৰ ওপৰত। ইয়াৰ ফলত কি হ'ব, আমেৰিকাৰ ব্ৰেণ্ডৰ যিবিলাক বস্তু আমাৰ ভাৰতবৰ্ষত বিক্ৰী হয় ন, সেইবিলাকৰ দামটো বেছিকৈ বাঢ়ি যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে দিলৱাৰ হুছেইনৰ ওপৰত। তো দিলৱাৰ হুছেইন হৈছে দ্য ক্ৰছ কাৰেণ্টৰ এজন সাংবাদিক, যিজনক নেকি আজিৰ পৰা কেইদিনমান পূৰ্বে 2টা ভুৱা গোচৰত এৰেষ্ট কৰা হৈছিলে। তো সেই গোচৰ 2টাৰ পৰা তেখেতে বাৰু জামিন লাভ কৰি আহিলে। তেখেত বৰ্তমান মুকলি আকাশৰ তলত আছে। কিন্তু তাৰ পাছতেই এতিয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তৰফৰ পৰা নিজাববীয়াকৈ সেই বিষয়াজনৰ ওপৰত গোচৰ ৰুজু কৰিছে, যি বিষয়াজনে নেকি তেখেতক এৰেষ্ট কৰিছিলে। আৰু তেখেতক এতিয়া গোটেই ঘটনাটোৰ সন্দৰ্ভত, মানে কিয় এৰেষ্ট কৰিব লগা হ'ল, কোনে FIR ৰুজু কৰিছিলে, গোটেই সন্দৰ্ভত এতিয়া প্ৰতিবেদন বিচাৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে। কাৰণ কোনো এজন ব্যক্তিক হঠাতে কোনো কাৰণ নোহোৱাকৈ এৰেষ্ট কৰিব, হাৰাশাস্তি কৰিব, আৰু সেই মানুহজনে তাৰ পাছত আপোনাৰ জামিন লাভ কৰিব, জামিন লাভ কৰি আকাশৰ তললৈ আহিব। তেখেতৰ সন্মানৰ কথা আছে, প্ৰেষ্টিজৰ কথা আছে, গতিকে সেইবিলাকতো ভাবিব লাগিব ন। এইবিলাকতো আপোনাৰ মানৱ অধিকাৰ আইনৰ ভিতৰতে পৰে। আৰু তাৰ লগে লগে তেখেতে কিবা এটা বিষয়ৰ ওপৰত বাতৰি বা প্ৰতিবেদন কৰিবলৈ গৈছে। তো এজন সাংবাদিক হিচাপে তেখেতে বাতৰি প্ৰতিবেদন কৰিবলৈ গৈছে। তো তেখেতক যদি মানে ভুৱা গোচৰত জেলত ভৰাই ৰাখে, তেওঁলোকক যদি দমন কৰিব বিচাৰে, এইটোতো নচলিব। এতিয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি এই বিষয়টোৰ সন্দৰ্ভত এতিয়া তদন্ত বিচাৰিছে যে কিয় এৰেষ্ট কৰিব লগা হ'ল, কোনে FIR ৰুজু কৰিলে, মানে এইবিলাকে। আৰু আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ তেখেতৰ ফেমিলিৰ সৈতে আমাৰ অসমলৈ আহিছে। কাজিৰঙাকে ধৰি আমাৰ অসমত প্ৰায় 7 দিন থাকিব বুলি জনাইছে শচীন তেণ্ডুলকাৰৰ ফেমিলিয়ে। শচীন তেণ্ডুলকাৰৰ ল'ৰা কিন্তু অহা নাই বাৰু। শচীন তেণ্ডুলকাৰৰ ল'ৰা যিহেতু মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলে বৰ্তমান সময়ত IPLত, তো সেইবাবে শচীন তেণ্ডুলকাৰৰ পুত্ৰ অহা নাই, মানে ল'ৰা অহা নাই। কিন্তু তেখেতৰ পত্নী আৰু তেখেতৰ কন্যা, তেখেত 3জন আহিছে। আৰু বাকী তেওঁলোকৰ মানুহবিলাকতো থাকিবই, কিন্তু মেইন তেখেত 3জন আহিছে এতিয়া অসম ঘূৰিবৰ কাৰণে। কাজিৰঙা ঘূৰিব বুলি কৈছে। অকল কাজিৰঙাই নহয়, তেখেতলোকে 7 দিন থাকিব অসমত। সাৰা আলী খান আহি গৈছে, এতিয়া শচীন তেণ্ডুলকাৰ আহিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰত চৰকাৰে বাৰু 2024 আৰু 2025 বিত্তীয় বৰ্ষত
কিমান টকাৰ ৰাস্তা নিৰ্মাণ কৰিলে আপোনালোকৰ কিবা আইডিয়া আছেনে যদি আপোনালোকৰ আইডিয়া আছে এনেই কমেন্ট সেকশনত লিখি জনাওকচোন কিমান মান টকাৰ 2024 আৰু 2025 বৰ্ষত ৰাস্তা বনাবৰ বাবে ব্যয় কৰিছে আমাৰ ভাৰত চৰকাৰে শুনিলে আচৰিত হ'ব 2024 আৰু 2025 বৰ্ষত আমাৰ ভাৰত চৰকাৰে ৰাস্তা পথ নিৰ্মাণ কৰিবৰ কাৰণে প্ৰায় 2,50,000 কোটি টকা খৰচা কৰিছে গোটেই ভাৰতবৰ্ষত 2,50,000 কোটি টকা খৰচা কৰি দিছে কেৱল ৰাস্তা বনোৱাৰ নামতে ভাৰত চৰকাৰে আপোনালোকৰ তাত বাৰু ৰাস্তা পথ কেনেকুৱা বৰ্তমান কমেন্ট সেকশনত জনাব আমাৰ ইয়াতে আমাৰ গাঁৱৰ ৰাস্তাটো এতিয়ালৈকে ভাল নহয় আপোনালোকৰ তাত কেনেকুৱা ৰাস্তা কমেন্ট সেকশনত জনাই থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকে নেকি আইফোন ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আইফোন ব্যৱহাৰকাৰীয়ে এতিয়া ডক্টৰৰ ওচৰত নোযোৱাকৈ সৰু সুৰা হেলথ টিপছ তেওঁলোকে আইফোনতে ল'ব পাৰিব বুলি জনাইছে আপোনাৰ যেনিবা অত্যন্ত গাটো বিষ অনুভৱ হৈ আছে তো আপোনালোকে নাজানে আপোনাৰ দেহত বিষটো কিয় হৈছে তো বিষ যে কেৱল ধৰি লওক আপুনি কৰবাত দুখ পাইছে কিবা কাৰণ যে হ'ব তেনেকুৱা নহয় ধেৰ কাৰণ থাকিব পাৰে ধেৰ কাৰণৰ বাবে আপোনাৰ দেহত বিষ হ'ব পাৰে তো আপোনাক সেইবিলাক কোনে লক্ষ্য কৰিব ডক্টৰে চাব ডক্টৰে চোৱাৰ পিছত ক'ব যে তোমাৰ এইটো কাৰণত তোমাৰ দেহত বিষ হৈছে তুমি এই ঔষধটো খাব লাগিব কেৱল অকল বিষৰ ঔষধ খালে তোমাৰ ভাল নহব হেতু কোনে কৰে আমাক ডক্টৰে কৰে আৰু আমি যে ডক্টৰৰ ওচৰত যাওঁ সেই কাৰণে যাওঁ জ্বৰ হলে পেৰাচিটামল খালে ভাল হ'ব এন্টিবায়োটিক খালে ভাল হ'ব হেতু আমিও জানো কিন্তু প্ৰকৃততে জ্বৰটো কি কাৰণত হৈছে সেই সম্পৰ্কে জানি তাৰ ওপৰত ঔষধ দিয়াজনে হৈছে ডক্টৰ আৰু যি কি নহওক এতিয়া কি কৰিছে এপল কোম্পানীয়ে কৈছে এপলৰ যেটো নেকি হেলথ নামৰ এপ্লিকেশন আছে সেই হেলথ এপ্লিকেশনত এতিয়া আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইনক্লুড কৰিব বুলি জনাইছে আপোনালোকৰ যদি শৰীৰ অকনমান বেয়া লাগে আপোনালোকে খুদিব পাৰিব এআই আৰ্টিফিশিয়াল ইন্টেলিজেন্সক আৰু সেই অনুপাতে আপোনালোকে টিপছ ল'ব পাৰিব কি খাব লাগিব কি নাখাব লাগিব কি খালে ভাল হ'ব কোৰ পৰা বেমাৰটো উৎপত্তি হৈছে মানে ভাবক আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইমানেই ডেভেলপ হৈ গৈছে মানে লাহে লাহে মানুহক আপোনাৰ ডক্টৰৰো প্ৰয়োজন নাই ডক্টৰ প্ৰয়োজন নোহোৱাকৈ আপোনালোকে মেডিচিন খাই বেমাৰ ঠিক কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে চীনে আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 2000 বৰ্গ মিটাৰ মাটি লৈ ললে আমাৰ ভাৰতৰ সীমা ঠেলি আহিলে চীনে প্ৰায় 2000 বৰ্গ মিটাৰ আনফালে আকৌ আমেৰিকাই প্ৰায় 26% তেওঁলোকে টেৰিফ বৃদ্ধি কৰি দিছে এটা টেৰিফনো বৃদ্ধি নকৰিব কিয় হয় না নহয় আমাৰ ভাৰতেওটো 52% টেৰিফ লগাইছে আমেৰিকাৰ ওপৰত তো আমেৰিকাই সেই কাৰণে 26% টেৰিফ লগাইছে তো এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৈছে যে আমাৰ ভাৰত চৰকাৰে কৰি আছে কি আমেৰিকাই টেৰিফ বহাইছে আনফালে চাইনাৰ সীমা ঠেলি আহিছে তো এই সম্পৰ্কত আমাৰ ভাৰতে কৰি আছে কি এনেকৈ যদি হয় আমাৰ ভাৰতখন দেখোন এসময়ত গৈ ধ্বংসলৈ ৰূপান্তৰিত হ'ব আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে এই সন্দৰ্ভত চীনলৈ প্ৰেৰণ কৰিছে পত্ৰ কিন্তু তাৰ কোনো ধৰণৰ এতিয়ালৈকে উত্তৰ অহা নাই তো আমাৰ ভাৰতে কি কৰি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে কি কৰি আছে বুলি প্ৰশ্ন উত্থাপিত কৰিছে এতিয়া ৰাহুল গান্ধীয়ে চাওকচোন 2000 বৰ্গ মিটাৰ মাটি ঠেলি আহিলে চাইনাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমেৰিকাৰ ডলাৰৰ তুলনাত এতিয়া ভাৰতীয় পইচা আকৌ এবাৰ হ্ৰাস পালে বুলি জনাইছে আমেৰিকাৰ ডলাৰৰ তুলনাত বৰ্তমান সময়ত আমাৰ ভাৰতীয় মুদ্ৰাৰ দাম হৈ গ'ল 85.78 টকা 85.78 টকা প্ৰায় আকৌ 26 টকা হ্ৰাস পালে বুলি জনাইছে 26 পইচা আকৌ হ্ৰাস পালে আমেৰিকাৰ ডলাৰৰ তুলনাত আমাৰ ভাৰতীয় পইচাৰ মুদ্ৰা কেইদিনমান আগলৈকেতো 87 रुपीस আছিলে এটলিষ্ট এতিয়া অকনমান কমিছে কিন্তু আকৌ বাঢ়িবলৈ আৰম্ভ কৰিছে এতিয়া 85 হৈছেকে কেইদিন আগত 87 আছিলে টেলিকম কোম্পানী বিএসএনএলৰ ওপৰত লাইছে ইয়াৰ পাছৰটো খবৰ আপোনালোকে বাৰু বিএসএনএলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে নেকি কমেন্ট সেকশনত লিখি থৈ যাব বিএসএনএলৰ ওপৰত খবৰ ওলাইছে যে বিএসএনএলে হেনো প্ৰায় 1700 কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে বুলি খবৰ ওলাইছে 1700 কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে বিএসএনএলে আৰু লোকচান নহয় হ'ব কি বিএসএনএলৰ অৱস্থা একেবাৰে বেয়া 2G ইন্টাৰনেট পায় কৰবাত মানে অলপকে 3G ইন্টাৰনেট পায় ভাৰতীয় এটো নিজা কোম্পানী হিচাপে সৰকাৰি কোম্পানী হিচাপে মোৰ মতে ভালদৰে গ্ৰো কৰিব লাগিছিল কিন্তু নাই গ্ৰো কৰা নাই বিএসএনএলে হেনো প্ৰায় 10 বছৰ দিনে জিঅ'ক বোলে ট্যাক্স পৰিশোধ কৰা নাই 10টা বছৰে জিঅ'ক ট্যাক্স পৰিশোধ কৰিবলৈ বাকি আছে আমাৰ বিএসএনএল কোম্পানীয়ে গতিকে বিএসএনএলৰ অৱস্থা বৰ বিশেষ ভাল নহয় বৰ্তমান সময়ত
কিছুদিন পাছত বোলে শুনা পালোঁ BSNL বন্ধ হৈ থাকিল আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ শিক্ষা বোৰ্ডৰ ফালৰ পৰা নতুন বৰ্ষত ভাৰতৰ অসমৰ শিক্ষা বোৰ্ডে এটা নতুন সিদ্ধান্ত লৈছে আমাৰ অসমৰ শিক্ষা বোৰ্ডে কৈছে নতুন বৰ্ষত আমাৰ অসমৰ বিদ্যালয়সমূহত এতিয়া প্ৰায় মিচিং দেউৰী আৰু তিৱা ভাষাৰ 300খন বিদ্যালয়ত প্ৰচলন কৰিব বুলি জনাইছে মিচিং তিৱা দেউৰী ভাষা প্ৰায় 300খন বিদ্যালয়ত প্ৰচলন কৰিব এতিয়া আপোনালোকে এটা কথা চাব হে বৰ্তমান সময়ত আপোনালোকে দেউৰী ভাষাটো বা মিচিং ভাষাটো বুজি পাবৰ বাবে বিৰাটেই টান কিয় কিন্তু তাৰ বিপৰীতে যদি আমি বাংলাটো চাওঁ ইংলিছটো যদি আমি চাওঁ বা তাৰ বিপৰীতে যদি আমি হিন্দীটো চাওঁ আমি সহজতে বুজি নাপাওঁ নে এইবোৰ কিয় বুজি পাওঁ এইবোৰ এই কাৰণে বুজি পাওঁ কাৰণ সেইবিলাক কৰবাত নহয় কৰবাত আমি অকণমান হলেও কিতাপে পত্ৰই পঢ়ো আমাৰ সেইটো মানে প্ৰয়োজনীয়তা হৈ পৰে যে হিন্দীটো যদি আমি ভালদৰে নিহিকো তেনেহলে বাহিৰত কেতিয়াবা কাম কৰাৰ চান্স নাপাম কোম্পানী বিলাকত হিন্দী চলে বা আমি যদি ইংলিছটো ভালদৰে নপঢ়ো আমি যদি এটলিষ্ট মানে বুজি পোৱা নহওঁ তেতিয়া আমি চাকৰি নাপাম হয় নহয় বা বেংগলীটো হৈ গ'ল ঠিক তেনেকৈ বেংগলীটো কি হৈ যায় অসমীয়াৰ নিচিনা প্ৰায় সেম হয় একেই থাকে যাৰ কাৰণে নেকি আমি বেংগলীটো শিকিব মানে খুব সোনকালে শিকি গুচি যাওঁ কিন্তু আপোনালোকে চাব মিচিং হওক বা দেউৰী হওক তেওঁলোকৰ ভাষাটো অকণমান জটিল তেওঁলোকৰ কাৰণে জটিল নহয় কিন্তু আমাৰ কাৰণে অকণমান জটিল গতিকে সেই ভাষাবিলাক যদি বিদ্যালয়সমূহত দি দিয়া যায় তেতিয়া মিচিং দেউৰী ল'ৰাবিলাকৰ বাহিৰেও কণ ল'ৰা ছোৱালীবিলাকেও শিকি যাব আৰু ভাষা শিকাটো বেয়া কথা নহয় ভাষা শিকাটো ভাল কথাহে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে চৰকাৰী চাকৰিয়ালসকলৰ বাবে এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যদিহে কোনো এজন চৰকাৰী চাকৰিয়ালে এতিয়াৰে পৰা অৰ্গেন ডনেট কৰে কোনো এজন ব্যক্তিক তেনেহলে 42 দিনৰ তেওঁলোকে ছুটি লাভ কৰিব বুলি জনাইছে কিন্তু তেওঁলোকে অৰ্গেন ডনেট কৰাৰ আগতে চৰকাৰী যিবিলাক চিকিৎসক আছে চৰকাৰী চিকিৎসকৰ তেওঁলোকে পৰামৰ্শ ল'ব লাগিব তাৰ পাছতহে তেওঁলোকে অৰ্গেন ডনেট কৰিব পাৰিব চৰকাৰী চিকিৎসকে ক'ব লাগিব যে নহয় তোমালোকে অৰ্গেন ডনেট কৰিব পাৰিবা কোনো প্ৰবলেম নাই তেতিয়াহে তেওঁলোকে 42 দিনৰ ছুটি লাভ কৰিব বুলি জনাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে Amazon Pay ICICI ক্ৰেডিট কাৰ্ড যিসকলে ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আপুনি বাৰু Amazon Pay ICICI ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে নেকি কমেন্ট সেকশনত জনাবচোন যদি ব্যৱহাৰ কৰে আপোনালোকৰ কাৰণে ওলোৱা ভাল খবৰটো হৈ গৈছে এতিয়া আপোনালোকে যদি Amazon Pay ICICI ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকে আমাৰ ভাৰতৰ যিমানখিনি নেকি ডমেষ্টিক এয়াৰপোৰ্ট আছে প্ৰত্যেকটো ডমেষ্টিক এয়াৰপোৰ্টত ফ্ৰী খানা লাভ কৰিব পাৰিব আপোনালোকে ফ্ৰীকৈ থাকিব পাৰিব মানে তাতে থাকিবৰ কাৰণে কিছু জায়গা থাকে য'ত নেকি পে কৰি ৰাখি ৰেষ্ট ৰুম থাকে তো সেই ৰেষ্ট ৰুম বিলাকত থাকিব পাৰিব কিন্তু তাৰ বাবে আপোনালোকৰ হাতত Amazon Pay ICICI ক্ৰেডিট কাৰ্ড থাকিব লাগিব ক্ৰেডিট কাৰ্ড থাকিলে কিছু ক্ষেত্ৰত ভাল কিন্তু কিছু ক্ষেত্ৰতহে বেয়া আকৌ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অখিল গগৈ ডাঙৰীয়া দেৱে বিজেপিৰ নেতা কুশল দুৱৰীৰ বিৰুদ্ধে এতিয়া অভিযোগ আনিছে অখিল গগৈ ডাঙৰীয়া দেৱে কৈছে বিজেপি নেতা কুশল দুৱৰীয়ে অনুসূচিত জাতিৰ মহিলাক অশ্লীল ব্যৱহাৰ কৰিছিল আৰু যাৰ অভিযোগ আনিছে আৰু তাৰ পাছতে এটা ভিডিঅ' প্ৰচাৰ কৰিছে অখিল গগৈ ডাঙৰীয়া দেৱে আৰু যিটো ভিডিঅ'ত আমি দেখা পাইছোঁ যে কুশল দুৱৰী নামৰ ব্যক্তিজনে মানে বিজেপি নেতাজনে অকণমান উচ্চ স্তৰত মহিলাগৰাকীক কথা কৈছে তো অখিল গগৈ ডাঙৰীয়া দেৱেতো কৈছে অশ্লীল মন্তব্য বা বেয়া আচৰণ কৰিছে বুলি কিন্তু ভিডিঅ'টোত মানে ভাল বেছি দীঘলীয়া নহয় অকণমান ভিডিঅ' ভাইৰেল হৈছিলে য'ত দেখা পাইছোঁ অকণমান তেখেতক মানে উচ্চ স্তৰত কথা কৈছে মানে অকণমান বেয়া ব্যৱহাৰ কৰিছে নকৰা ন আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কংগ্ৰেছৰ মুখপাত্ৰ ৰক্তিম সিঙৰ ওপৰত খবৰ ওলাইছে কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক হেনো পুনৰবাৰ গ্ৰেফতাৰ কৰিলে বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক পুনৰ গ্ৰেফতাৰ মৰিগাঁও আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে ৰিতম সিঙক মানে আজিৰ পৰা কিছুদিন পূৰ্বে ৰিতম সিঙক গ্ৰেফতাৰ কৰিছিলে লখিমপুৰৰ যিজন নেকি বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে তেখেতে এটা ফেচবুক পোষ্ট কৰিছিলে আৰু যাৰ পাছতেই মানৱ ডেকাই তেখেতৰ পলিটিকেল পাৱাৰ দেখুৱাই ৰিতম সিঙক এৰেষ্ট কৰিলে আজিকালি সেই কাৰণে আপোনালোকে যিকোনো পলিটিচিয়ানৰ এগেইনষ্টত যিকোনো মানে কথা নিলিখিব মানে তেওঁলোকৰ হাতত ইমানেই পাৱাৰ আপোনাৰ ওপৰত যি কৰিব বুলি ভাবে কৰিব পাৰে জেলত ভৰোৱা বুলি ক'লে চুটকিত জেলত ভৰোৱাই দিব পাৰে আপোনাক মানে যি কৰো বুলি ভাবে কৰাই দিব পাৰে তো সেই কাৰণে আজিকালি ফেসবুকত সোশ্যাল মিডিয়াত আপোনালোকে পৰাপক্ষত পলিটিচিয়ানৰ পৰা অকমান আঁতৰত থাকিব তো মইতো মানে একদম 10 হাত আঁতৰত থাকো ভাই পলিটিচিয়ানৰ পৰা
মানে কেতিয়া কি কৰি দিয়ে ঠিক নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এয়াৰটেল ইউজাৰ সকলৰ বাবে আপুনি বাৰু এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে নেকি কমেন্ট সেকশনত জনাবচোন এয়াৰটেলৰ সিম ব্যৱহাৰকাৰীৰ কাৰণে ওলোৱা এটা ভাল খবৰ হৈছে এয়াৰটেলে এতিয়া 365 দিনৰ এটা ৰিচাৰ্জ প্ল্যান মুকলি কৰিছে যিটোৰ মূল্য হৈছে প্ৰায় 2250 টকা য'ত আপোনালোকে আনলিমিটেড কলিং পাব 30 জিবি আপোনালোকে ডাটা লাভ কৰিব আৰু তাৰ লগতে ডেইলি 100 SMS লাভ কৰিব আপোনালোকে সেই ৰিচাৰ্জটো এবছৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব তাতকে ভাল দেখোন 199 ভৰোৱাটো লাভ নহয় জানো মাহে মাহে কথাটো একচুয়ালি একেটাই হয় 199 ভৰালে মানে আপোনালোকে 365 দিন নাপায়গে কিন্তু 2249 টকাটো ভৰালে মানে পুৰা এবছৰ লাভ কৰিব আৰু তাৰ লগতে 30 জিবি ডাটা আনলিমিটেড কলিং মানে যাক নেকি কেৱল কলিঙৰ দৰকাৰ মানে বহুত কল কৰে তেওঁলোকক মানে ৰিচাৰ্জৰো দৰকাৰ তেওঁলোকক সিমটো জিয়াই ৰাখিবৰ কাৰণে তো এই ৰিচাৰ্জটো ভৰাব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত খবলৈ গৈ আছে আমাৰ অসমত প্ৰথমবাৰৰ বাবে টেষ্ট মেচ আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ প্ৰথমবাৰৰ বাবে খবলৈ গৈ আছে আৰু সেই খেলখন অনুষ্ঠিত কৰা হ'ব 22 নৱেম্বৰ তাৰিখে দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচ খেলিব ভাৰতৰ সৈতে গুৱাহাটী মহানগৰীত আপোনালোকে বাৰু চাবলৈ যাবনে কমেন্ট সেকশনত জনাই থৈ যাব আগাইছো ইয়াৰ পাছৰটো খবৰ ফালি ইয়াৰ পাছৰ খবৰটো ওলাইছে তিনিচুকীয়াৰ নপুখুৰীৰ পৰা তো তিনিচুকীয়াৰ নপুখুৰীত ছট পূজাৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছিলে আৰু তাৰ পাছতেই প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় লোকসকলে আলফা স্বাধীনৰ ফালৰ পৰাও ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ বিৰোধিতা কৰিছে যে নপুখুৰীত কোনো বিহাৰী লোকে ছট পূজা আয়োজন কৰিব নোৱাৰিব আৰু তাৰ পাছতে এতিয়া তিনিচুকীয়াৰ যি নেকি এই নপুখুৰী প্ৰসংগ এই সময়ত ৰাজ্যৰ মুখ্য সচিবালয়লৈ তিনিচুকীয়াৰ জিলা আয়ুক্তৰ তৰফৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু নপুখুৰীত কেৱল মৰাণ আৰু মটকসকলেহে অনুষ্ঠিত কৰিব পাৰিব অনুষ্ঠান এই সম্পৰ্কত এখন আয়ুক্তই মানে ডিসিএ তিনিচুকীয়াৰ ডিসিএ ৰাজ্যৰ মুখ্য সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত আকৌ চাকৰিৰ নামত এগৰাকী যুৱতীৰ পৰা লুটিলে প্ৰায় 8 লাখ টকা লুটিলে এগৰাকী যুৱতীৰ পৰা চাকৰিৰ নামত যুৱতীগৰাকীয়ে অৱশেষত উপায় নাপাই ভিডিঅ' প্ৰচাৰ কৰি দিছে মহিলা দুগৰাকী আছিলে যি দুগৰাকী মহিলাই এগৰাকী যুৱতীৰ পৰা স্বাস্থ্য খণ্ডত চাকৰি দিম বুলি প্ৰায় 8 লাখ টকা লুটিলে আৰু তাৰ পাছত এতিয়া পলাতক অৱস্থাত আছে সেই মহিলা দুগৰাকী 8 লাখ টকা লুটি পেলালে মানে এতিয়াও পইচাৰ খেলিমেলি হয় অকনমান চাকৰিৰ নামত কৰবাত নহয় কৰবাত একেবাৰে নাই যেন কব নোৱাৰি তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনে লাগিলে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম